ছাত্ৰ-ছাত্ৰীসকল মই এছাৰ্টিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ নেৰেশন কৰে আলোচনা কৰিছো ভিডিওবিলাকত যদি তোমালোকে চোৱা নাই তেনেহলে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম অনুগ্ৰহ কৰি তোমালোকে চাই লবা তোমালোকৰ শিকিবই লাগিব নেৰেশন আজিৰ বিষয়টো হ'ল ইম্পাৰেটিভ সেন্টেন্স কেনেকৈ নেৰেশন কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো গতিকে প্ৰথম নিয়ম কেইটা শিকিব লাগিব এক নম্বৰ ইম্পাৰেটিভ সেন্টেন্সৰ কোনো সাবজেক্ট নাথাকে ই সদায় মেইন ভাৰ্বৰ পৰাই আৰম্ভ হয় গতিকে আমি জানো নিশ্চয় ইম্পাৰেটিভ সেন্টেন্সৰ কোনো সাবজেক্ট নাথাকে ডাইৰেক্ট মেইন ভাৰ্বৰ পৰা আৰম্ভ হয় দুই নম্বৰ নিয়ম সেটটোৰ ঠাইত অৰ্ডাৰ ৰেসপেক্ট ফৰবেট সাজেস্টেড এডভাইস আদি ব্যৱহাৰ কৰিম গতিকে ৰিপোৰ্টিং ভাৰ্ব যেটো পাম আমি সেটটোৰ ঠাইত আমি অৰ্ডাৰ লিখিম ৰেসপেক্ট লিখিম ফৰবেট লিখিম সাজেস্টেড লিখিম এডভাইস লিখিম অৰ্থাৎ আদেশ বুজালে অৰ্ডাৰ লিখিম ৰেসপেক্ট বুজালে ৰেসপেক্ট লিখিম বাধা দিয়া বুজালে ফৰবেট লিখিম বাক্যটোৰ অৰ্থ অনুযায়ী আমি এইবিলাক ব্যৱহাৰ কৰিম অৰ্থটো বুজিব লাগিব আদেশ দিয়া বুজাইছে না ৰেসপেক্ট বুজাইছে না উপদেশ দিয়া বুজাইছে মানে অৰ্থটো বুজিব লাগিব 3 নম্বৰ কমাৰ ঠাইত টু ব্যৱহাৰ কৰিম আগতে কমাৰ ঠাইত ডেট ব্যৱহাৰ কৰিছিলো ইম্পাৰেটিভ সেন্টেন্সত কমাৰ ঠাইত আমি টু ব্যৱহাৰ কৰিম 4 নম্বৰ মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ মেইন ভাৰ্বৰ পৰাই বাক্যটো আৰম্ভ হ'ব হেই মেইন ভাৰ্বটো আমি টুৰ পিছত প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিম হেতুই কৈছো মই যে মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ টুৰ পিছত যেটো ভাৰ্ব পাম সেই ভাৰ্বটোৰ আমি প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰিম 5 নম্বৰ টেন্স আৰু প্ৰনাউন হলনি কৰিব লাগিব অৰ্থাৎ যদি টেন্স হলাবলগীয়া হয় আমি হলাব লাগিব যদি প্ৰনাউন হলাবলগীয়া হয় আমি হলাব লাগিব ঠিক আছে এতিয়া দুইটা एग्जांपल কৰি চাও তোমালোকে নিয়ম কেইটা মুখস্থ কৰি লবা হি সেড টু মি কমা গো এৱে হি সেড টু মি কমা গো এৱে ইয়াতে ৰিপোৰ্টিং ভাৰ্ব আছে সেড টু আৰু ৰিপোৰ্টেড স্পিচ আছে গো এৱে মই আৰবি বুলি লিখিছো ৰিপোৰ্টিং ভাৰ্ব আৰু আৰএস মানে ৰিপোৰ্টেড স্পিচ তোমালোকে বুজিবা ভিডিওটো মনোযোগেৰে চাবা এতিয়া এই বাক্যটো আমি কেনেকৈ কৰিম হি সেড টু মি তেও মোক কৈছিল গো এৱে আতৰি যোৱা বা দূৰত যোৱা হি মোক কৈছিল এটো মানে আদেশ কৰা বুজোৱা হৈছে মানে আদেশ বুজোৱা হৈছে আদেশ বুজালে আমি কি লিখিম অৰ্ডাৰত লিখিম সেড টুৰ জায়গাত আমি অৰ্ডাৰত লিখিম হি অৰ্ডাৰড মি কমাৰ জায়গাত আমি কি লিখিম টু টুৰ পিছত যেটো মেইন ভাৰ্ব আছিল গোটোৰ প্ৰেজেন্ট ফৰ্ম বহাব লাগিব টুৰ পিছত তাৰ পিছত এৱে হি অৰ্ডাৰড মি টু গো এৱে বাক্যটো হৈ গল এটো টেন্সও হলাব লগিয়া নাই বা প্ৰনাউনও হলাব লগিয়া নাই গতিকে যেনেকৈ আছে আমি তেনেকৈ কৰিম অনলি খালি কমাৰ জায়গাত টু ব্যৱহাৰ কৰিলো আৰু বাক্যটো আদেশ কৰা বুজাইছে কাৰণে আমি অৰ্ডাৰত লিখিলো ঠিক আছে বাকি এইখিনি ডিফাৰেন্স বেলেগ একো নাই 2 নম্বৰ হি সেড টু মি কমা প্লিজ গিভ মি ইউৰ বুক ফৰ টুডে এই বাক্যটো আমি কেনেকৈ কৰিম ইয়াতে কি বুজাইছে প্লিজ মানে অনুগ্ৰহ কৰা বুজাইছে মানে ৰিকুৱেস্টেড বুজাইছে ৰিকুৱেস্ট কৰা হৈছে হেকাৰণে আমি ইয়াতে সেড টুৰ জায়গাত আমি ৰিকুৱেস্টেড লিখিম সেড টু আছে ৰিপোৰ্টিং ভাৰ্ব আমি ইয়াতে ৰিকুৱেস্টেড লিখিম ৰিপোৰ্টিং ভাৰ্বৰ জায়গাত হি ৰিকুৱেস্টেড মি কমাৰ জায়গাত টু লিখিম তাৰ পিছত প্লিজ টু যে আছে প্লিজ টু লিখিব নালাগে যেহেতু আমি ইয়াতে ৰিকুৱেস্টেড ব্যৱহাৰ কৰিছো হেকাৰণে প্লিজ ব্যৱহাৰ কৰিব নালাগে হি ৰিকুৱেস্টেড মি টু তাৰ পিছত আছে কি গিভ টু আছে ভাৰ্ব টুৰ পিছত আমি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব কি লিখিম টু গিভৰ প্ৰেজেন্ট ফৰ্ম হল গিভ তাৰ পিছত মি আছে ইয়াতে মি থাকিলে আমি কি লিখিম হিম হার মি ইউৰ থাকিলে হিজ হার মাই প্ৰনাউন কিটা চেঞ্জ কৰিবলৈ হলে আমি এনেকৈ কৰিম ইয়াতে আছে মি থাকিলে সাবজেক্ট কি আছে ইয়াতে হি থাকিলে আমি ইয়াত কি লিখিম হিম টু গিভ হিম ইউৰ থাকিলে কি লিখিম মাই টু গিভ হিম মাই বুক ফৰ ডেড ডে টুডে থাকিলে আমি কি লিখিম ডেড ডে
টুডে থাকিলে ডেট ডে মই আগৰ ভিডিঅ'ত নিয়মত আলোচনা কৰিছোঁ তোমালোকে চাই ল'বা বাক্যটো হৈ গ'ল হি ৰিকুৱেষ্টেড মি টু গিভ হিম মাই বুক ফৰ ডেট ডে ঠিক আছে 3 নম্বৰ মাই ফ্ৰেণ্ড সেড টু মি কমা গো টু দা ডক্টৰ মাই ফ্ৰেণ্ড সেড টু মি মোৰ বন্ধুৱে মোক কৈছিল গো টু দা ডক্টৰৰ ওচৰলৈ যাবলৈ এটা এটা উপদেশ বুজোৱা হৈছে উপদেশ বুজোৱা বাক্য গতিকে আমি কেনেকৈ কৰিম উপদেশ বুজালে মাই ফ্ৰেণ্ড এডভাইসড উপদেশ বুজালে আমি এডভাইসড ব্যৱহাৰ কৰিম মাই ফ্ৰেণ্ড এডভাইসড মি সেড টুৰ জায়গাত ৰিপোৰ্টিং ভাৰ্ব সেড টুৰ জায়গাত আমি এডভাইসড লিখিম তাৰপিছত কমাৰ জায়গাত আমি কি লিখিম টু মাই ফ্ৰেণ্ড এডভাইসড মি টু ওপৰত আছে মেইন ভাৰ্ব গো ইয়াতে টুৰ পিছত আমি গোৰ প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰিম টু গো দা ডক্টৰ মাই ফ্ৰেণ্ড এডভাইস মি টু গো টু দা ডক্টৰ ঠিক আছে আমি এনেকৈ কৰিম ধন্যবাদ